দেশৰ উচ্চতম ন্যায়ালয়ত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ জামিন আবেদন নাকচ হৈছে। মহামান্য উচ্চতম ন্যায়ালয়ে কেৱল মাত্ৰ দুটা বাক্যই কৈয়ে এই ৰায় প্ৰদান কৰিলে। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত আমি কোনোপধ্যেই আচৰিত হোৱা নাই। কাৰণ আমি জানো যে শেহতীয়াকৈ বিজেপি চৰকাৰৰ দিনত ন্যায়পালিকাৰ ওপৰত কাৰ্যপালিকাৰ যি অবাধ হস্তক্ষেপ চলিছে, সেই অবাধ হস্তক্ষেপৰ কাৰণে বহু সময়ত ন্যায় প্ৰাপ্তিত বিলম্ব ঘটিছে। এনেকুৱা দেশত শেহতীয়াকৈ অলেখ উদাহৰণ ঘটি গৈছে, য'ত অলেখজন ন্যায় পাব লগা ব্যক্তি ন্যায়ৰ পৰা বঞ্চিত হৈছে। আৰু এনেকুৱা অনেক ঘটনা ঘটিছে য'ত ৰজাঘৰৰ লগত ভাল সম্পৰ্ক থকাৰ কাৰণে অনেক ব্যক্তিয়ে খুব খৰতকীয়াকৈ জামিনো পাইছে। সেই কথা সমগ্ৰ দেশবাসীয়ে দেখি আহিছে আৰু আপোনালোক সকলোৱে জানে। গতিকে ন্যায়ালয়ৰ এই ৰায়ত আমি কোনোপধ্যেই আচৰিত হোৱা নাই। কিন্তু চৰকাৰে, আৰু দ্বিতীয়টো কাৰণ হৈছে যে চৰকাৰৰ অতি দৃঢ় স্থিতি যে তেখেতসকলে কোনোপধ্যেই অখিল গগৈক কাৰামুক্ত কৰি নিদিয়ে। এই দুটা কাৰণতেই আমি কালি ন্যায়ালয়ৰ এই ৰায়ত কোনোপধ্যেই আচৰিত হোৱা নাই। কিন্তু চৰকাৰে কিয় অখিল গগৈক কাৰামুক্ত কৰি দিব বিচৰা নাই? কাৰণ এটাই বুলি ক'ব পাৰোঁ যে চৰকাৰৰ অখিল গগৈৰ প্ৰতি থকা ভয়। হয়, অতি স্পষ্টকৈ প্ৰমাণ হৈ গৈছে যে চৰকাৰে অখিল গগৈক ভয় কৰে। অতি স্পষ্টকৈ প্ৰমাণ হৈছে সৰ্বানন্দ সোণোৱাল চৰকাৰে অখিল গগৈক ভয় কৰে। অতি স্পষ্টকৈ প্ৰমাণ হৈ গৈছে RSS বিজেপিয়ে অখিল গগৈক ভয় কৰে। কাৰণ বিজেপি আৰু RSSে দেশত শেহতীয়াকৈ গণতন্ত্ৰক হত্যা কৰি সাম্প্ৰদায়িকতাক স্বৈৰতন্ত্ৰক প্ৰতিষ্ঠা কৰিছে। আমি দেখা পাইছোঁ যে সাম্প্ৰদায়িকতাৰ জয় জয়কাৰ কৰি মানুহক মূল সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছে। আমি দেখা পাইছোঁ যে ৰাজ্য চৰকাৰখনক দিল্লীৰ ভিজা মেকুৰীত পৰিণত কৰা হৈছে। আমি দেখা পাইছোঁ যে আমাৰ চকুৰ সন্মুখত দেশৰ সম্পদ, আমাৰ চকুৰ সন্মুখত দেশৰ বজাৰ কৰ্পৰেট পুঁজিপতি আৰু বনিয়াৰ হাতত তুলি দিয়া হৈছে। কিন্তু তাৰ বিৰুদ্ধে কাকো প্ৰতিবাদ কৰিবলৈ দিয়া হোৱা নাই। কাৰণ চৰকাৰে জানে যে দেশবাসীক চৰকাৰখনে কৰা এই প্ৰতাৰণা, অসমবাসীক চৰকাৰখনে কৰা এই প্ৰতাৰণাৰ একমাত্ৰ সবল প্ৰতিবাদ কৰিব পৰা ব্যক্তিজনে হৈছে অখিল গগৈ। চৰকাৰে জানে অখিল গগৈ হৈছে সেইজন অকুতু ভয় আৰু জনগণৰ বিশ্বাসযোগ্য নেতা, যিয়ে চৰকাৰৰ এই সকলো মায়াজাল জনতাৰ সন্মুখত, অসমবাসীৰ সন্মুখত উন্মুক্ত কৰি দিব পাৰে। চৰকাৰখনে জানে যে অখিল গগৈ সেইজন বিশ্বাসযোগ্য আৰু অকুতু ভয় নেতা, যিজনে বিজেপি আৰু RSSৰ সকলো ভেলকিবাজি জনগণৰ ভাষাত জনগণৰ মাজলৈ লৈ যাব পাৰে আৰু চৰকাৰৰ সকলো মেজিক ভাণ্ডাৰ ফুটাই তুলি দিব পাৰে। আৰু এই ভয়তেই চৰকাৰে অখিল গগৈক ভয় কৰি থৈছে। কাৰণ চৰকাৰে জানে যে 21ৰ বিধানসভাৰ আগত যদি অখিল গগৈ কাৰামুক্ত হৈ আহে, তেন্তে 21ৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হ'ব। আৰু এই ভয়তেই চৰকাৰে অতি কৌশলী আৰু দীঘলীয়া ষড়যন্ত্ৰ কৰি অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাগাৰৰ অন্ধকাৰ পোতাহালত ৰখাৰ ব্যৱস্থা কৰিছে। আপোনালোকে সকলোৱে দেখা পাই আছে, সমগ্ৰ অসমবাসীয়ে দেখা পাই আছে যে অখিল গগৈক কাৰাবন্দী কৰি ৰাখি চৰকাৰখনে কেনেকৈ এটাৰ পিছত এটা জনগণ বিৰোধী সিদ্ধান্ত। সমগ্ৰ অসমবাসীয়ে দেখা পাই আহিছে অখিল গগৈক কাৰাবন্দী কৰি ৰাখি কেনেকৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে ইটোৰ পিছত সিটো অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আছে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কেনেকৈ ইটোৰ পিছত সিটো অসম বিৰোধী সিদ্ধান্ত আমাৰ ওপৰত জাপি দিছে। তাৰ প্ৰথমটো জানো যে আমি সমগ্ৰ অসমবাসীৰ জনমতক উপেক্ষা কৰি কা জাপি দিলে আৰু কা আন্দোলনটো অখিল গগৈক কাৰাবন্দী কৰি ৰাখি সম্পূৰ্ণ মষিমূৰ কৰি পেলোৱা হ'ল। দ্বিতীয়টো, আপোনালোক সকলোৱে জানে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাজপথত থকা প্ৰতিখন টুল গেট আমি বন্ধ কৰি দিছিলোঁ। কিন্তু অখিল গগৈক কাৰাবন্দী কৰি ৰাখি কৃষক মুক্তি সংগ্ৰাম সমিতিক বেকফুটত নি সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অসমত এতিয়া ইখনৰ ওপৰত ইখন টোল গেট জাপি দি জনগণৰ ওপৰত অত্যাধিক কৰৰ সন্ত্ৰাস জাপি দিছে। আচলতে এইটো ক'ব পাৰি এক কৰৰ নামত তেখেতসকলে ডকাইতি কৰিছে। আপোনালোকে জানে যে অখিল গগৈৰ নেতৃত্বত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম 2011 চনৰ পৰা বন্ধ কৰি ৰাখিছিলোঁ। কিন্তু যিদিনাখনৰ পৰা অখিল গগৈ কাৰাবন্দী হৈ গ'ল, আজি পাই আমি দেখা পাইছোঁ যে এতিয়া নামনি সোৱণশিৰি বিল বান্ধৰ কাম তেখেতসকলে আৰম্ভ কৰিছে। আপোনালোক সকলোৱে জানে
যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ প্ৰতিটো ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়াৰ দাবীত জন্মলগ্নৰে পৰা আপোচবিহীন সংগ্ৰাম কৰি আহিছিলোঁ। আমাৰ এই আপোচবিহীন সংগ্ৰামৰ কাৰণে লাখ লাখ মানুহে ভূমিৰ পট্টা পাব পাৰিছিল, কিন্তু শেহতীয়াকৈ অখিল গগৈ বন্দী কৰি ৰাখি বন অধিকাৰ আইন 2006 প্ৰয়োগ অসমত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল। আৰু এতিয়া শেহতীয়াকৈ মাত্ৰ কেইজনমান অলপ সংখ্যক মানুহক ভূমিৰ পট্টা দি চৰকাৰখনে বাহবা ল'ব বিচাৰিছে। কিন্তু আমি সকলোৱে জানো যে অসমত 23 লাখতকৈ অধিক থলুৱা ভূমিহীন পৰিয়াল আছে, তেখেতসকলক কাকো কিন্তু ভূমিৰ পট্টা দিয়া নহ'ল। আৰু অসমীয়া ভূমিহীনৰ যিটো ভূমি পট্টাৰ দাবী, সেই ভূমি পট্টা আন্দোলনৰ দাবীটোক তেখেতসকলে প্ৰায় নস্যাৎ কৰি দিবৰ কাৰণে চেষ্টা কৰিছে। আপোনালোক সকলোৱে জানে যে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেনেকৈ দুৰ্নীতি বিৰোধী আন্দোলন কৰি তুলিছিল, কেনেকৈ চৰকাৰৰ নিযুক্তি কেলেংকাৰী এটাৰ পিছত সিটোকৈ উদঙাই দেখাইছিল, প্ৰতিটো নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে ৰাজপথ কঁপাইছিল, প্ৰতিটো নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু বঞ্চিত প্ৰাৰ্থীক ন্যায় দিয়াইছিল। কিন্তু অখিল গগৈক কাৰাবন্দী কৰি ৰাখি চৰকাৰখনে ইটোৰ পিছত সিটো নিযুক্তি কেলেংকাৰী সংঘটিত কৰি আছে। আপোনালোক সকলোৱে জানে যে অখিল গগৈ কাৰাবন্দী হৈ থকা এই মুহূৰ্ততে অসমৰ তৈল খাদৰ পৰা গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈকে সকলো ব্যক্তিগত খণ্ড হাতত গোটাই দিয়া গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এই সময়ছোৱাত বিজেপি চৰকাৰখনে RSSে অসমৰ মানুহক সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক মেৰু বিভাজন কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাই আছে। আৰু এইদৰে অখিল গগৈক কাৰাবন্দী কৰি ৰাখি বিজেপি চৰকাৰখনে 21ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ দিবা স্বপ্ন দেখিছে বুলি আমি ক'ব বিচাৰিছোঁ। কিন্তু আমি অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আজি অখিল গগৈ প্ৰায় 15 মাহ অতিক্ৰম হ'ব হ'ল কাৰাবন্দী হৈ আছে। কিন্তু অখিল গগৈ অপৰাধ কি জানেনে আপোনালোকে? অখিল গগৈ অপৰাধ হৈছে যে অখিল গগৈ বিজেপি চৰকাৰৰ ওচৰত বৃত্তি নগ'ল। অখিল গগৈৰ আটাইতকৈ ডাঙৰ অপৰাধ অখিল গগৈৰ আপোচবিহীনতা। আপোনালোকে জানে নে নাজানে, আমি আজি স্পষ্টকৈ ক'বলৈ বাধ্য হৈছোঁ যে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছিল, কিন্তু তাৰ পিছতে হত্যাৰ ষড়যন্ত্ৰক অখিল গগৈ কোনোপধ্যে কেৰেপ নকৰিলে। অখিল গগৈক সৰ্বোচ্চ প্ৰলোভন দিয়া গৈছিল। এই সৰ্বোচ্চ প্ৰলোভনত বিক্ৰী যোৱা মানুহ আমাৰ নেতা অখিল গগৈ নহয় আৰু তেখেত নহ'ল। অখিল গগৈক দিয়া অনেক টোপ তেখেতে হেলা ৰঙে অস্বীকাৰ কৰি গ'ল। আৰু সেইকাৰণে এতিয়া বিজেপি চৰকাৰখনে বছৰ বছৰ ধৰি অখিল গগৈ কাৰাগাৰৰ অন্ধকাৰ পোতাহলত ৰখাৰ ব্যৱস্থা কৰিব বিচাৰিছে। অখিল গগৈক জেলৰ ভিতৰতে হত্যা কৰি পেলোৱাৰ ভয়ত অখিল গগৈৰ বিৰুদ্ধে চলি থকা সকলো ষড়যন্ত্ৰ আমি আজি অসমবাসীৰ সন্মুখত খোলোচাকৈ ক'ব পৰা নাই। কিন্তু আমি জানো যে কেৱল অখিল গগৈ কাৰাবন্দী কৰি ৰখাৰ স্বাৰ্থতেই সৰ্বানন্দ সোণোৱাল চৰকাৰে, নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাটোকে অসুচি কৰি পেলালে। আৰু অখিল গগৈও ক্ষুব্ধ হৈ আমাক জনাই দিছে যে আৰু কেতিয়াও সহ্য কৰা নহ'ব। অসমবাসীক এটাই কথাই জনাই থ'ব বিচাৰিছোঁ যে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলোৱা হৈছিল, আৰু কেনেকৈ চলোৱা হৈছিল সেই কথা অখিল গগৈক পুনৰ ষড়যন্ত্ৰ চলাব পৰাৰ ভয়তে আমি আজি আপোনালোকক মুকলিকৈ ক'ব পৰা নাই। কিন্তু কেৱল জাতিক বস্তুৰ স্বাৰ্থত আন্দোলন কৰাৰ অপৰাধত আপোনালোকৰ নেতা অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলাইছিল, আৰু যিকোনো মুহূৰ্ততে চলিব পাৰে সেই কথা অসমবাসী ৰাইজক আমি স্পষ্টকৈ জনাই থ'ব বিচাৰিছোঁ। আৰু আজি আমি ৰাইজৰ দল আৰু ৰাইজৰ দলৰ লগত জড়িত কৃষক মুক্তি সংগ্ৰাম সমিতি, আমাৰ এই সংগ্ৰামখনৰ লগত জড়িত প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনক সৰ্বাত্মক সংগ্ৰামৰ কাৰণে সাজু হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। সৰ্বাত্মক সংগ্ৰামৰ কাৰণে সাজু হ'বৰ কাৰণে সাজু হৈছোঁ। আৰু আমি কোনোপধ্যে আমি আৰু অপেক্ষা নকৰোঁ। আমি অখিল গগৈ মুক্তিৰ অপেক্ষা কৰিছিলোঁ আৰু অপেক্ষা কৰাত নকৰোঁ। আমি সৰ্বাত্মক সংগ্ৰামৰ কাৰণে সাজু হৈছোঁ। প্ৰতিজন সংগ্ৰামী সতীৰ্থক আমি আহ্বান জনাইছোঁ যে আপোনালোক যুঁজলৈ সাজু হওক। অখিল গগৈ আৰু এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে, কিন্তু আমি আৰু ন্যায় পাম বুলি আশা ৰাখি থকা নাই। আমাৰ আস্থা হেৰাই গুচি গৈছে। আমি নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ জামিন পাব বুলি বিশ্বাস কৰা নাই, কিন্তু তাৰ পিছতো কৈছোঁ এইখন যুঁজ আমি যুঁজিম আৰু এইখন যুঁজ আমি জিকিম। আমাৰ লগত জড়িত সকলো দল সংগঠন, বুদ্ধিজীৱী সমাজ, ছাত্ৰ সমাজ আৰু অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আহক আমি সকলোৱে 2021ৰ যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমীয়া জাতিলৈ, অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিলৈ, অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষালৈ অশনি সংকেত নমাই অহা বিজেপি চৰকাৰখনক গাদিচ্যুত কৰিবলৈ আমি সংকল্পবদ্ধ হওঁ। অখিল গগৈ নিৰ্বাচনৰ পূৰ্বে ওলাই অহাৰ আশা আৰু প্ৰায় নোহোৱা হৈ গৈছে। অখিল গগৈ অবিহনে আমি সকলোকে এই কৰ্মযজ্ঞত
লিপ্ত হ'বৰ কাৰণে কৰ্মযোগ্য তেখেতসকলক জড়িত হ'বৰ কাৰণে আজি আমি ৰাইজৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ যে আহক অখিল গগৈ অবিহনে বিজেপি চৰকাৰখনক গাদিচ্যুত কৰাৰ যি কৰ্মযোগ্য সেই কৰ্মযোগ্যত আজিৰ পৰা আমি সকলো সংঘবদ্ধ হওঁ। বিশেষকৈ যিসকল ৰাইজে অসমবাসীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ তেজপুৰৰ পৰা বৰাক ব্ৰহ্মপুত্ৰলৈকে পাহাৰে ভৈয়ামে কেব তথা কা বিৰোধী আন্দোলন কৰিছিল, সেইসকল অসমবাসী ৰাইজক, সেইসকল অসমপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছিলোঁ। আন্দোলন আপোনালোকেও কৰিছিল, আন্দোলন অখিল গগৈ কৰিছিল, কিন্তু কেৱল আজি অখিল গগৈ এবছৰতকৈ অধিক দিন কাৰাবন্দী হৈ থাকিলে। যদি আপোনালোকে সঁচাকৈ সততাৰে কেব বিৰোধী আন্দোলন কৰিছিল, যদি আপোনালোকে সততাৰে কা বিৰোধী আন্দোলন কৰিছিল, যদি আপোনালোকে সততাৰে অসমক বচোৱাৰ স্বাৰ্থতে আন্দোলন কৰিছিল, আহক এই মুহূৰ্তত আমাৰ লগত থিয় দিয়ক আৰু জাতিক হত্যা কৰিব খোজা বিজেপিক 21ৰ বিধানসভা নিৰ্বাচনত পৰাভূত কৰাৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হৈ এঘৰি যুঁজাৰ সংকল্প লওঁ। আৰু ৰাইজ দলৰ প্ৰতিজন সদস্যৰ শুভাকাংক্ষীক উদ্দেশ্য আমি আহ্বান জনাইছোঁ যে সকলো যুঁজলৈ সাজু হওক, সকলো আজিৰ তাৰিখৰ পৰা ধুমুহাৰ গতিৰে আগবাঢ়ক আৰু 2021ৰ বিধানসভা নিৰ্বাচনত আমাৰ নেতা অখিল গগৈক এইদৰে অন্যায়ভাৱে, এইদৰে ষড়যন্ত্ৰমূলকভাৱে তেখেতক কাৰাবন্দী কৰি ৰখাৰ আমি প্ৰতিশোধ ল'ব লাগিব। আমি বিজেপি চৰকাৰখনক বুজাই দিব লাগিব যে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখি তেখেতসকলে পুনৰ শাসনলৈ অহাৰ যি দিবাস্বপ্ন যে দেখিছে, সেই কথা আমি সৰ্বানন্দ সোণোৱাল চৰকাৰক, সেই কথা বিজেপি আৰু RSSক বুজাই দিব লাগিব। আৰু সেই দায়িত্ব ৰাইজৰ দলৰ প্ৰতিজন শুভাকাংক্ষী, ৰাইজৰ দলৰ প্ৰতিজন সদস্যক আমি ল'বলৈ আহ্বান জনাইছোঁ যে আহক আজিৰ তাৰিখৰ আমি ধুমুহাৰ গতিৰে আগবাঢ়ি যাওঁ আৰু 21ৰ বিধানসভা নিৰ্বাচনত আমাৰ দলৰ নেতা, আমাৰ সভাপতি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক যিধৰণে ষড়যন্ত্ৰ কৰি ৰখা হৈছে তাৰ প্ৰতিশোধ কিন্তু আমি 21ৰ বিধানসভা নিৰ্বাচনত আমি ল'বই লাগিব। এইখিনিকে আমি আহ্বান জনাইছোঁ, আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ যে আহক, যে যি বিজেপিয়ে অসমীয়া জাতিক হত্যা কৰিব বিচাৰিছে, যি বিজেপিয়ে অসমীয়া ভাষা হত্যা কৰিব বিচাৰিছে, যি বিজেপিয়ে অসমীয়া সংস্কৃতিক হত্যা কৰিব বিচাৰিছে, যি বিজেপি আৰু RSSে অসমত জয় অসমতকৈ ভাৰত মাতা শ্লোগান অধিক উচ্চাৰণ কৰিব বিচাৰিছে, সেই বিজেপিক 21ৰ বিধানসভা নিৰ্বাচনত বিদায় দিয়াটো আমি সকলোৱে পবিত্ৰ কৰ্তব্য হিচাপে লওঁ। আৰু ৰাইজৰ দলৰ প্ৰতিজন শুভাকাংক্ষীক, প্ৰতিজন সদস্যক, প্ৰতিজন কৰ্মকৰ্তাক আমি আহ্বান জনাইছোঁ যে অখিল গগৈ অবিহনে আমি যুঁজিম, অখিল গগৈ অবিহনে আমি জিকিব লাগিব। আৰু আজিৰ পৰা আপোনালোক সকলোৱে কৰ্মযোগ্যত নামি পৰক আৰু ধুমুহাৰ গতিৰে আগবাঢ়ক।